এতিয়া মানে মানুহজনৰ ডিউটি যাব হ'ল আৰু সেইটো কাৰণে মই বোলো কেক 2 পিচকৈ খাবলৈ দিওঁ আৰু এইফালে মই কেকটো কাটি আছোঁ কাটোতে ইমান ছফ্ট হৈছে আৰু আপোনালোকে বনাই চাবই এবাৰ খাবলৈ বহুত ধুনীয়া টেষ্টি হয় একেবাৰে ইজি হয় মানে বনাবলৈ কি বনাছো পুতুকা কি বনাছো হেল্ল' গাইজ আজি মোৰ জন্মদিন হয় জন্মদিনৰ উপলক্ষে মই আজি এটা ধুনীয়া কেক বনালোঁ ঘৰতে এপেকেট মেৰিগ'ল্ড বিস্কুটৰ পৰা কেক বনাইছোঁ দেখিলে ক'বনে কোনোবাই এইটো যে এপেকেট মেৰিগ'ল্ড বিস্কুটৰ হয় সঁচাকৈ খাবলৈ বহুত ধুনীয়া দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈও সিমানে ধুনীয়া হৈছিল আৰু তাৰপিছতে বনালোঁ বুন্দিয়া লাডুকেইটাও খাবলৈ বহুত ধুনীয়া হৈছিলে আৰু ইমান ধুনীয়া হ'ব বুলি ভবাই নাই মই একেবাৰে হোটেলৰ দৰে একে হৈছে খালি মই কালাৰটো দিয়া নাই কাৰণে অকণমান দেখিবলৈ ৰংটো মানে অকণমান আপোনালোকে বেলেগ পাব পাৰে কিন্তু খাবলৈ বহুত ধুনীয়া হৈছিল আৰু গাইজ মনটো ভালো লাগিছে মনটো বহুত বেয়াও লাগিছে আজি মাহঁত মোৰ ওচৰত নাই মাহঁতলৈ বহুত বেছি মনত পৰিছে কিন্তু কি কৰিব উপায়টো নাই হে গাইজ গুড মৰ্ণিং সকলোকে এইফালে বেডখন ধুই দিলোঁ কাৰণে এনেকৈ আছে পৰাই নাই আৰু ভিডিঅ' বনাবলৈ একদম মনেই যোৱা নাই কিয়নো ৰুমৰ ভিতৰতে কিমাননো বনাম ভিডিঅ' আমনি লাগিছে দেখাবলৈ একো নাই ৰুমৰ ভিতৰতে আৰু এইফালে এইটো চাওকচোন মোৰ শালমইনা হৈ মানে একদম দাগ ৰখি গ'ল মুখত আৰু আজি মোৰ কাৰণে এটা বিশেষ দিন আৰু সেইটো কাৰণে ভিডিঅ'টো আজি অকণমান বনাই পেলাই সাঁচি থওঁ কি মানে কৰোঁ আপোনালোকে চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো আৰু এইফালে মই কাম বন কৰি আজৰি হ'লোঁ বাৰু আজি মানে ভাত বনোৱা নাই মানে কালি ভাত আছিলে যে আলু ভাজি অকণ বনালোঁ তেনেকৈ খাই গ'ল মানুহজনে তেওঁ বৰ আপত্তি নকৰে বাৰু আৰু এতিয়া মই বোলো আমলেট এটাকে বনাই খাওঁ সেই বুলি মানে আলু ভাজি অকণ থৈ দিছিলোঁ আৰু এনেকৈ আমলেট খাই মই বহুত ভাল পাওঁ এনেকৈ খালে আমাৰ ব্ৰেকফাষ্টটো হৈ যায় আমলেটটো ডাঙৰো হয় বাচনখিনি এনেকৈ থৈ দিছোঁ আৰু মই যে পিঁয়াজ ল'লোঁ 2 কেজি মানে গাড়ী আহে গাড়ীৰ পৰা ল'লে অলপ দামটো কমতে পায় সেইটো কাৰণে 2 কেজি ল'লোঁ 50 টকা দি এনেই কিন্তু মানে বজাৰৰ পৰা আনিম বুলি ক'লে 40 টকা লয় সেইটো কাৰণে বোলো ঘৰতে ল'লোঁ আৰু আজি এটা কেৰামেল কেকে বনাম বুলি ভাবিছোঁ এটা বিস্কুট আছে নাই গম নাপাওঁ থাকিলে কেক এটা বনাম নাথাকিলে নাই ফাইনেলি এপেকেট বিস্কুট আছে আৰু লগত থাকিব আমাৰ ঘৰতে গাখীৰ এইখিনি বস্তু মই থৈছোঁ নহয় আৰু চেনিখিনি ইয়াত থৈ দিছোঁ মই চেনিখিনি পৰুৱা লাগে ইয়াত থ'লে সেইটো কাৰণে মই এনেকৈ পলিথিনত থৈছোঁ বৈয়ামত থ'লেও আপোনালোকে বিশ্বাস নকৰিব পৰুৱা সোমাই যায় যোনটো কেক বনাম সেইটো আপোনালোকে চেনি নিদিলেও হয় কিন্তু কি ক'ব মানুহজনে মিঠা খাই ভাল পায় কাৰণে মই চেনি অকণ মিক্সিত দি ল'ব লাগিব এতিয়া একদম বেয়া হৈ আছে নকৰিব এইফালে চাব পাৰে ধুনীয়াকৈ চেনি গ'ল খাই গ'ল কিন্তু এইটো কি হৈছে নহয় এইটো পুৰা একদম চেপি দিলোঁ এতিয়া পুৰা একদম ক'লাকৈ দাগ এটা ৰৈ গ'ল হৈও আছে দেখিছেনে মই কেক বনাবলৈ কেনেকুৱা টিক্স কৰিছোঁ ইয়াতে বনাইছোঁ মোৰ কোনো কেকৰ ষ্টেপ নাই কাৰণে এইটো চব আপোনালোকেও বনাই খাব পাৰিব এনেকৈ কেনেকুৱা বুদ্ধি মাৰিছোঁ দেখিছেনে মাথা খটুৱাইছোঁ এইফালে ওপৰত প্লেটখন দি দিলোঁ আৰু এতিয়া আমাৰ 10 মিনিটৰ পিছত কেক হৈ যাব আমি 10 মিনিটৰ পিছত চাবলৈ আহিম কেকটো গাইজ 10 মিনিটৰ কাৰণে অপেক্ষা কৰিম আৰু মানুহজন অহা নাই 1 বজাত আহিব এইবোৰ গোটেই সেন্দুৰবোৰ গোটেই বিয়পি যায় গৰম যিহে আছিলোঁ গাইজ আৰু এতিয়া কেকটো মাজে মাজে চাই কেকটো ঠাণ্ডা হ'লনে নাই কেতিয়া যে ঠাণ্ডা হ'ব জানা আৰু ফাইনেলি ঠাণ্ডা হ'ল এতিয়া কাঁহী এখনত মই এনেকৈ বাকি দিম আৰু অকণমান টুকটুকাইছোঁ আৰু চাওকচোন কিমান ধুনীয়াকৈ ওলাই গৈছে অ' মাই গড ইমান ধুনীয়া হৈছে কেকটো আৰু কিমান গোল হৈছে আৰু মই এইটো কেক এপেকেট 10 টকীয়া মেৰিগ'ল্ড বিস্কুটে বনাইছোঁ আৰু খুব বেছি ধুনীয়া এইটো খাবলৈ কেৰামেল কেক হয় এইফালে অকণমান সজাইছোঁ আৰু আপোনালোকক যদি ৰেচিপিটো লাগে মোক কমেণ্ট কৰিব মই ধুনীয়াকৈ দি দিম আপোনালোকে ঘৰতে বনাই খাব পাৰিব
আৰু তাৰপিছতে মানুহজন ডিউটিৰ পৰা পাইছেহি আৰু এতিয়া আমি মানে খাম আৰু তেওঁবা কি আনিছে ক'বই নোৱাৰোঁ, চাব লাগিব কি আনিছে। আৰু এইফালে বিৰিয়ানী আনিছে, আজি মই ভাত বনোৱা নাই, আজি বিৰিয়ানী খাম। এইফালে মোৰ কেক ৰেডি। হা এনেই যিখিনি জোলখিনি উলিয়াই দিয়া। কমটো আকৌ এভাগে কেনেকৈ খাবা দুইটাই? এইটো আন্দা নাই দিয়া ন, এইটো সেইখিনি উলিয়াই দিয়া। খাই ফিনিছ হৈ গ'ল। এইটো কামেই খাম আকৌ। খাম আজি পুৰা দবিম। থাকি গ'ল না দেখোন খোলা খুলিব খাম নে এইখিনি খাম নে দিয়া। itu khóa có Malangan siya.